আকৌ বাঢ়িব মোবাইলৰ ৰিচাৰ্জৰ মূল্য। সাজুশ কোটি কোটি জনতা। জিঅ' এয়াৰটেলকে ধৰি বহুকেইবিধ ৰিচাৰ্জৰ মূল্যৰ বৃদ্ধি হ'ব। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ব্ৰেকিং নিউজ। দেশৰ কোটি কোটি মোবাইল গ্ৰাহকৰ বাবে আহি পৰিছে দুখবৰ। আকৌ বৃদ্ধি পাব মোবাইলৰ ৰিচাৰ্জৰ মূল্য। 12% পৰা 20% পৰ্যন্ত বৃদ্ধি পাব ৰিচাৰ্জৰ মূল্য। জিঅ' এয়াৰটেলৰ গ্ৰাহকে অধিক দামত কিনিব লাগিব ৰিচাৰ্জৰ প্লেন। আৰু আগন্তুক 3 পৰা 4 মাহৰ ভিতৰত নতুন ৰিচাৰ্জ প্লেন ঘোষণাৰ সম্ভাৱনা টেলিকম বিভাগৰ। আৰু 299 টকা ৰিচাৰ্জ হ'বগৈ 444 টকাৰ পৰা 379 টকা পৰ্যন্ত। আৰু 5G আন্তঃগাঁথনি উন্নয়নৰ বাবে গধুৰ বিনিয়োগ কৰিব টেলিকম কোম্পানীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ব্ৰেকিং নিউজ। কিয়নো এইবাৰ দেশৰ কোটি কোটি গ্ৰাহকেই বেছিকৈ ভৰিবলগীয়া হ'ব পাৰে ৰিচাৰ্জৰ মূল্য। আৰু আকৌ বৃদ্ধি পাব মোবাইলৰ ৰিচাৰ্জৰ মূল্য। 12%ৰ পৰা 20% পৰ্যন্ত বৃদ্ধি পাব ৰিচাৰ্জৰ মূল্য। আৰু জিঅ' এয়াৰটেলৰ গ্ৰাহকে অধিক দামত কিনিব লাগিব এতিয়াৰে পৰা প্ৰতিদিনৰ ৰিচাৰ্জ প্লেন। আৰু আগন্তুক 3 পৰা 4 মাহৰ ভিতৰত নতুন ৰিচাৰ্জ প্লেন ঘোষণাৰ সম্ভাৱনা টেলিকম বিভাগৰ। আমি জনাইছোঁ খবৰ, 299 টকা ৰিচাৰ্জ হ'বগৈ 444 টকাৰ পৰা 379 টকা পৰ্যন্ত। আৰু 5G আন্তঃগাঁথনি উন্নয়নৰ বাবে গধুৰ বিনিয়োগ কৰিব এইবাৰ টেলিকম কোম্পানীয়ে। উত্তাল হৈ পৰিছে বিধানসভাৰ মজিয়া। সন্মুখ সমৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিধায়ক অখিল গগৈ। আৰু অখিল গগৈয়ে মহলৰ পৰা ধন লৈ বুলি দাবী জনাইছে এইবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তেওঁ কৈছে যে শীঘ্ৰেই বন্ধ কৰি দিয়া হ'ব অখিল গগৈৰ দোকান। আৰু মাজে মাজে মহলৰ পৰা ধন লৈ থাকে অখিল গগৈয়ে। কেৱল সেয়াই নহয়, শিৱসাগৰৰ পৰাও অখিল গগৈয়ে ধন লাভ কৰে বুলি এইবাৰ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এতিয়া ব্ৰেকিং নিউজ। উত্তাল হৈ পৰিছে বিধানসভাৰ মজিয়া। মহলৰ পৰা ধন লয় অখিল গগৈয়ে। আৰু শীঘ্ৰেই বন্ধ কৰি দিয়া হ'ব অখিল গগৈৰ দোকান। মাজে মাজে মহলৰ পৰা ধন লৈ থাকে অখিল গগৈয়ে। কেৱল সেয়া নহয়, শিৱসাগৰৰ মহলৰ পৰাও টকা পইচা লৈ থাকে অখিল গগৈয়ে। আৰু এইবাৰ বিধানসভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিস্ফোৰক অভিযোগ অখিল গগৈৰ বিৰুদ্ধে। বিধানসভাত জয়ন্ত মল্ল বৰুৱা আৰু অখিল গগৈৰ তীব্ৰ বাকযুদ্ধ দেখিবলৈ পোৱা গৈছে। মহলৰ পৰা ধন লৈ অখিল গগৈয়ে আৰু অতি শীঘ্ৰেই বন্ধ কৰি দিয়া হ'ব অখিল গগৈৰ এনে দোকান। আৰু মাজে মাজে মহলৰ পৰা ধন লৈ থাকে বুলি মন্তব্য কৰিছে এইবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু মহলৰ পৰা ধন লৈ অখিল গগৈয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, বিধানসভাৰ মজিয়াত এইবাৰ বাকযুদ্ধ অখিল গগৈ আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। UCC কেৱল এটা ধৰ্মৰ বাবে নকয়, সকলো ধৰ্মৰ বাবে বিৰোধী। আৰু এইবাৰ এনে মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, বিস্তাৰিত খবৰ। বিধানসভা অধিৱেশনৰ মাজতে এইবাৰ ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ UCCক লৈ গৰজি উঠিল বদৰুদ্দিন আজমল। আৰু UCCক লৈ প্ৰথমবাৰলৈ বিস্ফোৰণ ঘটালে মৌলানা বদৰুদ্দিন আজমলে। আৰু UCC কেৱল এটা ধৰ্মৰ বাবে নকয়, সকলো ধৰ্মৰ বাবে বিৰোধী বুলি কৈছে বদৰুদ্দিন আজমলে। যদি জনজাতীয় ভাইসকলক বাহিৰ কৰিছে তেন্তে হিন্দু জৈন সকলোকে বাহিৰ কৰক। কিন্তু সেয়া কৰিব নোৱাৰে, কাৰণ এইখন পৰিকল্পিত আইন। আৰু এই আইন কেৱল মুছলমান বিৰোধী নকয়, প্ৰতি ধৰ্মৰ বিৰুদ্ধে অনা এখন আইন বুলি এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আৰু মহিলাসকলৰ 8টা স্থানৰ পৰা ধন আদায় কৰে পুৰুষে। আৰু এতিয়াৰ কথা নহয়, সভ্যতাৰ পৰাই এনেদৰেই চলি আছে। আৰু মহিলাক ইমান সন্মান দিয়াৰ পাছতো কিয় পৃথককৈ আইনৰ প্ৰয়োজন? কিয় ভাগ ভাগ কৰা হৈছে পুৰুষ আৰু মহিলাক? যি কথা স্পষ্টভাৱে মই মোৰ গ্ৰন্থত লিখিছোঁ। প্ৰয়োজন হ'লে ৰাজ্যপালক মই লিখিত আকাৰে দিম বুলি এইবাৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আৰু ৰাজ্যপালৰ ওচৰত UCC সম্পৰ্কত অভিযোগ মৌলানা বদৰুদ্দিন আজমলৰ। যদি অসমত UCC আইন লৈ পৰিৱৰ্তনে হয়, যদি অসমত UCC আইনলৈ পৰিৱৰ্তনে হয়, তেন্তে প্ৰতি ধৰ্মৰ লোকক মাতক বুলি এতিয়া বিস্ফোৰণ ঘটাইছে মৌলানা বদৰুদ্দিন আজমলে। আৰু কোনো ধৰ্মৰ লোকেই এই আইনত সহযোগিতা নকৰে। আৰু প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিলৈ স্বাক্ষৰৰ বাবে পঠিওৱাৰ যুক্তিযুক্ততা কথা। আৰু বিধানসভা অধিৱেশনৰ মাজতে এইবাৰ UCCক লৈ পুনৰ গৰজি উঠিল মৌলানা বদৰুদ্দিন আজমল। আৰু UCC কেৱল এটা ধৰ্মৰ বাবে নকয়, সকলো ধৰ্মৰ বাবেই বিৰোধী বুলি এইবাৰ সদনৰ মজিয়াত কেতবোৰ উদান্ত ভাষণ আগবঢ়াইছে মৌলানা বদৰুদ্দিন আজমলে। যদি জনজাতীয় ভাইসকলক বাহিৰ কৰিছে তেন্তে হিন্দু
হিন্দু আৰু জৈন সকলোকে বাহিৰ কৰক বুলি এতিয়া মন্তব্য কৰিছে সদনৰ মজিয়াত মৌলানা বদৰুদ্দিন আজমলে। এই মুহূৰ্তত জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। 112ত ফোন কৰিলে হ'ব কঠোৰ একশ্যন। সাৱধান, ৰাজ্যত আঁকি গ'ল 200 মোবাইল পুলিচ ষ্টেচন। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, আপুনি যদিহে যিকোনো বিপদত পৰে, আক্ৰমণৰ সন্মুখীন হ'লে আপুনি ফোন কৰিব পাৰিব 112 নম্বৰত আৰু 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব এই 112 নম্বৰ। আৰু ডকাইতি আক্ৰমণ যদি ঘটনাৰ সন্মুখীন হয় তেন্তে আপুনি লগালগি ফোন কৰিব পাৰিব 112 নম্বৰত আৰু 24 ঘণ্টাই সক্ৰিয় হৈ আছে অসমৰ পুলিচ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ বিতংভাৱে সাৱধান হওক, কিয়নো ৰাজ্যত আঁকি গ'ল 200 মোবাইল পুলিচ ষ্টেচন আৰু 112ত ফোন কৰিলেই হ'ব কঠোৰ একশ্যন। যিকোনো বিপদ আৰু আক্ৰমণৰ সন্মুখীন হ'লে আপুনি ফোন কৰিব পাৰিব 112 নম্বৰত আৰু 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব এই 112 নম্বৰ। আৰু ডকাইতি বা আক্ৰমণ যদি আপোনাৰ সন্মুখত হয়, যদিহে আপুনি এনে ঘটনাৰ সন্মুখীন হয় তেন্তে আপুনি লগে ফোন কৰক 112 নম্বৰত আৰু এই নম্বৰত ফোন কৰিলে আপুনি 24 ঘণ্টাই সঁহাৰি পাব। আৰু দেৰগাঁৱত থাকিব এই 112 কল চেণ্টাৰৰ মুখ্য কাৰ্যালয়। ফোন কৰাৰ লগে এই কল চেণ্টাৰৰ পৰা তৎকালীনভাৱে নিৰ্দেশনা যাব আৰু ঘটনাস্থলীৰ ওচৰৰ মোবাইল পুলিচ ভানুক এই নিৰ্দেশনা দিব 112 নম্বৰৰ পৰা। আৰু 112ৰ নিৰ্দেশনা পোৱাৰ পিছতেই ঘটনাস্থলীলৈ আৰক্ষী ৰাওনা হ'ব আৰু অগ্নি আপতকালীন স্বাস্থ্য তিনিও বিভাগৰ বাবে এই 112 সেৱা আগবঢ়াব। আৰু সাৱধান হওক, কিয়নো ৰাজ্যত এতিয়া আঁকি গ'ল 200 মোবাইল পুলিচ ষ্টেচন। যিকোনো সময়তে আপুনি 112 নম্বৰত ফোন কৰিলে পাব সঁহাৰি আৰু 112ত ফোন কৰিলে লোৱা হ'ব কঠোৰ একশ্যন।